আমি মানি লোৱা উচিত যে বেয়াৰ মাজত ভাল আৰু ভালৰ মাজত বেয়া লুকাই থাকে। যেতিয়া আমাৰ কিবা কাম সফল হ'বলৈ দেৰি হয়, কামটো ৰখি ৰখি যায় বা কামটো কেতিয়াবা ৰাইট বা ৰং হয়, তেতিয়া আমি ইয়াৰ পৰা কিছু কথা শিকিব পাৰোঁ যে আমি কি হয়। লাহে লাহে আমি নিজৰ ভুলটো বুজিব পাৰোঁ আৰু নিজক স্বীকাৰ কৰি লওঁ যে কোনটো শুদ্ধ আৰু কোনটো অশুদ্ধ। আত্মস্বীকৃতি অৰ্থাৎ সেল্ফ একচেপ্টেন্স কোনে কৰিব পাৰে? ট্ৰু পাৰ্চনেলিটি বা সত্যশান্ত ব্যক্তিত্বইহে আত্মস্বীকৃতি কৰিব পাৰে। যেতিয়া গল্ফ চেম্পিয়ন পল আজিংগাৰে গম পাইছিল যে তেওঁৰ কেঞ্চাৰ হ'ল, তেওঁৰ প্ৰতিক্ৰিয়া খং বা নিজৰ বাবে দুখ প্ৰকাশ কৰা নাছিল। তেওঁ কৈছিল, যেতিয়া এনেধৰণৰ ঘটনা ঘটে, তুমি অকল কান্দিব পাৰা, হে ঈশ্বৰ, কিয় মোৰ লগতেই এনেকুৱা হ'ল? বা তুমি ঈশ্বৰক ক'ব পাৰা, এইটোৱেই কি মোৰ কৰ্মৰ ফল? আজিংগাৰে উপলব্ধি কৰিলে যে তেওঁৰ কাৰণে ঈশ্বৰৰ এটা প্লেন আছে। কেম'থেৰাপি আৰু ৰেডিয়েশ্যন ট্ৰিটমেণ্টৰ সপ্তাহকেইটা অতিবাহিত হোৱাৰ পিছত আজিংগাৰে সংবাদদাতাক কৈছিল যে এই গোটেই পৰীক্ষাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ অভিজ্ঞতা। এই পৰিস্থিতিয়ে মোক বহু সংখ্যক লোকৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ উদাহৰণ ৰূপে থিয় দিবলৈ সুযোগ দিলে আৰু মোক বহুতো কথা শিকালে। দুখ ভোগৰ মাজতো মই আনন্দ বিচাৰি পালোঁ। আজিংগাৰৰ দৰে এনেকৈ আমিও নিজৰ প্ৰতি ধৈৰ্য ৰখা উচিত। যীশুৱে বাইবেলত কৈছে, যিবিলাকে ঈশ্বৰৰ কাৰণে অপেক্ষা কৰে তেওঁবিলাকে তিনিটা বস্তু পাব। প্ৰথমটো হ'ল, সেইবিলাকে ঈগল চৰাইৰ নিচিনা আনন্দত আকাশত উৰি ফুৰিব পাৰিব। দ্বিতীয়টো হ'ল, সেইবিলাকে দৌৰিব কিন্তু ভাগৰি নপৰিব। আৰু তৃতীয়টো হ'ল, সেইবিলাক খোজকাঢ়ি যাব কিন্তু চিন্তামুক্ত হ'ব।